কন্যাকা যেতিয়া আমি 2008 চনত ইয়াত অসমীয়া মানুহ আৰু সন্দেহজনক মানুহৰ মাজত এটা সংঘাত হৈছিল। তেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিল, মই বিৰোধী দলৰ বিধায়ক আছিলোঁ। তেতিয়া মই নিজে ৰাইজৰ লগত আহি সেই মানুহখিনিৰ লগত সন্মুখাসন্মুখি সেই মানুহখিনিয়ে আক্ৰমণ কৰা তেনেকুৱাটো মেণ্টেলিটি আছিলে। মই নিজে মোৰ হাতীত উঠি আহিছিলোঁ, সেই হাতত মোৰ লাইচেন্স ৰাইফল লৈ আহিছিলোঁ আৰু তেওঁলোকে যথেষ্ট আমি এৰা ধৰা কৰিব লগা হৈছিল সেই সময়ত, যিহেতু কংগ্ৰেছ চৰকাৰৰ আশীৰ্বাদ তেওঁলোকৰ মূৰত আছিলে, খিলঞ্জীয়া মানুহৰ ফালে নাছিলে। গতিকে খিলঞ্জীয়া অসমীয়া ৰাইজক লৈ আমাৰ ডেকাসকলক লৈ যেতিয়া আমি আহিছিলোঁ, মুখামুখি হৈছিলোঁ, তেতিয়া তেওঁলোকে কেনেধৰণে কথা কৈছিল। তেওঁলোকে মাটি এইখিনিলৈকে আমাক আমি নেৰো লাগিব, অসমীয়া মানুহৰ মাটি দখল কৰিছে তেওঁলোকে। আমি 500 বিঘামান মাটি লৈ আচলতে আছিলোঁ তেতিয়া। আৰু সেই সময়ত কেনেকুৱা আমাৰ খেতি ৰাতি মহ দি খুৱাই দিছিল, গৰু দি খুৱাই দিছিল, যিটো অত্যাচাৰ আছিল সেই সময়ত। সেই কংগ্ৰেছ চৰকাৰ দিনত আমি কিমান তেওঁলোকৰ লগত প্ৰত্যাহ্বানৰ সন্মুখীন আমি হৈছিলোঁ। আমি ল'ৰাখিনিয়ে ৰাতি ইয়াত থাকি কেনেকৈ কষ্ট কৰি আজি যেনেকৈ গৰু খুঁটিত ল'ৰা ৰাতি থাকিবলৈ সাহ কৰিছে, সেই সময়ত কংগ্ৰেছ চৰকাৰ দিনত যাৰ আশীৰ্বাদ এই মানুহবিলাকৰ লগত আছিলে, আমি কিন্তু তেওঁলোকৰ লগত সেই সময়ত যুঁজ দি পেলাই আমি ইয়াত ৰাতি আছিলোঁ। সেই সময়ত মই নিজেও ৰাতি আছিলোঁ।